সামগ্ৰীৰ এটা বিধ্বস্ত পথ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী লোক নিৰ্মাণ বিভাগৰ এটা পথে জলাকলা খুৱাইছে সামগ্ৰী 10-15খন গাঁৱৰ ৰাইজক 127 নং 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ গেন্ধালী বৰদল সংযোগী পথ বিগত বহু বছৰ ধৰি বিধ্বস্ত হৈ পৰি আছে এইদৰে মূল কাৰণটো হৈছে আমাৰ ইয়াত যেটো কোম্পানীটো বহিছে এই কোম্পানীটোৰ যেটো মানে গাড়ী আহিব লাগে যেটো মানে বুজন পৰিমাণৰ গাড়ী লুট লৈ পেলাই গাড়ী আহে ট্যাঙ্কাৰ আহে ডাঙৰ ট্যাঙ্কাৰ আহে প্ৰায় ধৰক 25 পৰা 30 টন যেটো ধৰক ৰাস্তাৰ ক্ষমতাটো আছে ধৰক 15 টন তাত 25 পৰা 30 টন যেদিন যায় মানে এখন নহয় এদিন আহিছে তেতিয়া বেলেগ কথা কিন্তু ডেইলি মানে 15 পৰা 10খন গাড়ী তেনেকৈ 25 পৰা 30 টনৰ ওয়েটৰ গাড়ী আহে গাড়ী আহি পেলাই এতিয়া মানে পুখুৰী সদৃশ এইটো ৰাস্তা মানুহেতো ৰাস্তা বুলি ক'বলৈ মানে চিন্তাই কৰে কিন্তু পুখুৰী বুলিহে কয় মানুহে পথৰ মাজত সৃষ্টি হৈছে প্ৰকাণ্ড গাঁত দৈনিক সংঘটিত হৈছে দুৰ্ঘটনা ৰাষ্ট্ৰৰ ভূমিকা লৈছে লোক নিৰ্মাণ বিভাগে দৃশ্য দেখিলে সহজে অনুমেয় পথৰ মাজত সৃষ্টি হোৱা প্ৰকাণ্ড গাঁতসমূহৰ লগতে বিধ্বস্ত পথটোৰ বাবে সংঘটিত হৈছে বহু দুৰ্ঘটনা এইটো আজিৰ ঘটনা নহয় অতদিনে আমি কৈ আহিছো আৰু কৈ যাম যেতিয়ালৈকে ইয়াৰ উচিত সুফল পোৱা নাযায় ছাত্ৰ সন্থাই ইয়াৰ আগতেও কৈছিলো চাওক এই ৰাষ্ট্ৰীয় ঘাইপথটিৰ লগতে যি বহুকেইখন ৰাজহ গাঁও সম্পৃক্ত কৰে এই ৰাজপথটো এই পথটোক অতি দিনৰ পৰা ৰাইজে দুৰ্ভোগ ভুগি আহিছে বিশেষকৈ বাৰিষা দিনেই হওক খৰালি কালত ট্ৰেক্টৰৰ আৰু ডাম্পাৰৰ দৌৰাত্মক আৰু বাৰিষা কালত যিসমূহ তেওঁলোকৰ কোম্পানীসমূহৰ পৰা গাড়ী আহে অৰ্হনিশে দিনে 7 পৰা 10খন 10ৰ পৰা কোনোবা দিনা 15খন 15ৰ পৰা 20খন গাড়ী তেওঁলোকে যায় বহন ক্ষমতা যদি ৰাস্তাটোৰ থাকে 10ৰ পৰা 15 টন তেওঁলোকে গাড়ীসমূহ নিয়ে 20ৰ পৰা 25 টন গাড়ী তেওঁলোকক বাৰম্বাৰ আমি কোম্পানী কৰ্তৃপক্ষক কৈ আহিছো লোক নিৰ্মাণ বিভাগৰ যিসমূহ বিষয় আছে তেওঁলোকক কৈ আছো কিন্তু তেওঁলোকৰ সাদিশ্যাৰ অভাৱ ইটোৱে সিটোৰ পিঠিলৈ ঠেলে সিটোৱে ইটোৰ পিঠিলৈ ঠেলে এনেধৰণে নচলিব এনেধৰণৰ নৰাজ্যবাদ আমি ছাত্ৰ সন্থাই কোনো ধৰণে গ্ৰহণ নকৰো উল্লেখযোগ্য যে গেন্ধালীস্থিত আসাম এয়াৰ প্ৰডাক্ট কোম্পানীৰ পৰা অহা যোৱা কৰা বুজন পৰিমাণৰ বাহনসমূহৰ বাবেই পথটোৰ এনে বিধ্বস্ত হৈ পৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে বিগত বহু বছৰ ধৰি বিধ্বস্ত পথটোৰ নিৰ্মাণ কৰিবলৈ লোক নিৰ্মাণ বিভাগৰ লোকক বহুবাৰ নিবেদন জনোৱাৰ পাছতো আজি পৰ্যন্ত পথটো নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে বিভাগে দুখ দুইটা বিভাগৰে লোক নিৰ্মাণ বিভাগ বুলি এটা বিভাগ আছে তেওঁলোকে সদিচ্ছাৰ অভাৱ তেওঁলোকৰ বিষয়ে চাবলৈ নাহে অকল এচি ৰুমত শীততাপ নিয়ন্ত্ৰিত ৰুমত বহি থাকিলেইতো নহ'ব ৰাইজৰ দৰদৰ্শা চাব লাগে এইখন চৰকাৰৰ দিনত উন্নয়নৰ ঢাক ঢোল বজোৱা এইখন চৰকাৰৰ দিনত চৰকাৰলৈ আমাৰ স্পষ্ট দাবী তেওঁলোকে এই দাঁতি কাষৰীয়া ৰাইজে কি ভোট দিয়া নাছিল নেকি আপোনালোকক এই দাঁতি কাষৰীয়া ৰাইজৰ কি দুখ আৰু মৰ্মবেদনা নাই নেকি তেওঁলোকে অতি শীঘ্ৰে ইয়াৰ যোনজন স্থানীয় বিধায়ক তেওঁলোকক কৈছো অতি শীঘ্ৰে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰক আৰু কোম্পানী কৰ্তৃপক্ষই ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰক অকল দুঠেলা শিলগুটি আনি পেলাই 2-4জন বনোৱা লগাই পেলাই ইয়াত কাম কৰি দেখালে নহ'ব আমাক উচিত উত্তৰ লাগিব গুৰুত্ব নাই আসাম এয়াৰ প্ৰডাক্ট কোম্পানীৰ আমি লোক নিৰ্মাণ বিভাগক অভিযোগ দিছো অভিযোগ দিয়াৰ লগে লগে তেওঁলোকে আমাৰ যোনটো ইয়াত কোম্পানীটো বহিছে কোম্পানীটোৰ কথা কয় কোম্পানীটোৱে যেতিয়া যাওঁ কোম্পানীক কওঁ তেতিয়া কয় লোক নিৰ্মাণ বিভাগক কয় মানে দুইটা ইজনে সিজনক ঠেলিয়া গুটিয়া কৰি আমি এতিয়া ৰাইজে জিয়াটো ভুগিবলগীয়া হৈছে কেৱল সেয়াই নহয় পথটোৰ বিধ্বস্ত ৰূপত অৰিহণা যোগোৱা আসাম এয়াৰ প্ৰডাক্ট কোম্পানীৰ কৰ্তৃপক্ষই এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে পথটোৰ এই অৱস্থাৰ বাবেই সময়মতে আহি নাপায় 108 সেৱাৰ বাহনসমূহো অতি বিধ্বস্ত হৈ পৰা এই গুৰুত্বপূৰ্ণ পথটো অতি শীঘ্ৰেই নিৰ্মাণ কৰি ৰাইজৰ যাতায়াতৰ সমস্যাৰ সমাধান কৰি দিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে স্থানীয় ৰাইজে নিউজ ডেস্ক ৰিপৰ্ট দ্য নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত